তাৰ কাৰণে যেটো এডমিনিষ্ট্ৰেটিভ ইণ্টাৰভেনশ্যনটো আমাৰ কণ্টিনিউ হৈ আছে। আৰু দ্বিতীয়তে আপুনি কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা হাজাৰ হাজাৰ কোটি টকা দি আছে, কিন্তু শেহতীয়াকৈ এতিয়া বিনামূলীয়াকৈ দিব নোৱাৰাৰ কাৰণে তাৰ মৰ্মত ব্যৱহাৰ কৰিছে। এইটো এতিয়াও ফাইনেল হোৱা নাই। নাই এইটো ফাইনেল হোৱা নাই। মই আপোনালোকক কৈছোঁ, আয়ুষ্মান বন্ধ হৈছে বুলি এইটো কংগ্ৰেছে এটা অপপ্ৰচাৰ চলাইছে। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা ইতিমধ্যে যোৱাকালি টুইট কৰিছে, আপোনালোকে চাব। কোনো কাৰণত আয়ুষ্মান আঁচনি বন্ধ হোৱা নাই। ইনফেক্ট এইবাৰ আয়ুষ্মান মানে ভাৰত আঁচনিত মই আগতে এবাৰ উল্লেখ কৰিলোঁ, আকৌ আপোনালোকক কৈছোঁ যে এইবাৰ আয়ুষ্মান ভাৰত আঁচনিত 7,300 কোটি টকা এবাৰ ধাৰ্য কৰা হৈছে। পূৰ্বৰ তুলনাত এইবাৰ বাজেট বৃদ্ধি হৈছে। আমি বিষয়টো বাজেটতে থাকোঁ, সেইটো ইমপ্লিমেণ্টেশ্যনৰ এটা পাৰ্ট, যিটো পাৰ্ট একচুৱেলি এড্ৰেছ কৰিবলৈ মোক পাৰ্টিৰ মোক সেইটো পাৰ্টিৰ সভাপতিয়ে মোক সেইটো অনুমতি দিয়া নাই। এইখিনি হিতেন্দ্ৰ আছে, হিতেন্দ্ৰৰ পিছত এইখিনি সম্পৰ্কে ক'ব। আজি আমি আমি বাজেটৰ ওপৰত আমি গোটেই কথাখিনি আমি সীমাবদ্ধ কৰিছোঁ। ধন্যবাদ তেতিয়াহ'লে সকলোকে। জিলা সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় বাজেট সম্পৰ্কত আমি এই সংবাদমেল আয়োজন কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষত এই ব্যৱস্থাৱলীৰ যোগেদি তৃণমূল পৰ্যায়লৈকে বাজেট কি বস্তু, বা সাধাৰণতে বাজেট বুলি ক'লে আমি যিটো সাধাৰণতে কি অতি সীমিত সংখ্যক ৰাজনীতিক জনতা পাৰ্টীয়ে বাজেট জনজীৱনৰ মাজলৈ লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছে। সেই ভিত্তিত ৰাজ্যিক সমিতিয়ে অসমৰ প্ৰত্যেক জিলাতে 3 দিন জুৰি এই বাজেট সম্পৰ্কে সংবাদ মাধ্যম বা বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰিছে। আপোনালোকে নিশ্চয় জ্ঞাত আৰু জানি সুখী হ'ব যে বাজেট দাখিল কৰাৰ 3 দিনৰ পিছতেই আমি যোৰহাট জিলাত তাৰকাগৃহত বিশিষ্ট অৰ্থনীতিবিদ, উদ্যোগী বা এই বিষয়বস্তুৰ লগত জড়িত থকা ব্যক্তিৰ লগত আমি এখন আলোচনা সভা আয়োজন কৰিছিলোঁ। এই কথা আপোনালোকে জ্ঞাত। সেই যি কি নহওক, আজি আমি ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুযায়ী আমাৰ যোৰহাট জিলাতো এই সংবাদমেলৰ আয়োজন কৰিছোঁ। আৰু প্ৰত্যেক জিলালৈকে এজন ৰাজ্যিক সমিতিয়ে বিশেষভাৱে ব্যক্তি প্ৰেৰণ কৰিছে। আৰু সেই ভিত্তিত আমাৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়াক যোৰহাট জিলালৈ প্ৰেৰণ কৰিছে। মই চিনাকি কৰি দিছোঁ, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উপসভাপতি তথা ৰাজ্যিক সমিতিৰ মুখপাত্ৰ, দলৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী সুভাষ দত্ত। অন্যহাতে আমাৰ জিলাৰ যিকেইজন নিৰ্বাচিত প্ৰতিনিধি, তেখেতসকলকো ইয়াত অংশগ্ৰহণ কৰিব। আৰু সেই অনুযায়ী আমি যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়ক হিতেন গোস্বামী ডাঙৰীয়াক আমাৰ মাজত উপস্থিত আছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া পূৰ্ব নিৰ্ধাৰিত এটা বিশেষ কাৰ্যসূচীৰ বাবে আজি ইয়াত উপস্থিত থাকিব নোৱাৰিলে। গতিকে আমাৰ এই কেন্দ্ৰীয় বাজেট সম্পৰ্কত আমি আমাৰ দলৰ বিভিন্ন দিশ বা কেন্দ্ৰৰ বাজেট সম্পৰ্কে সুভাষ দত্ত ডাঙৰীয়াক তেখেতৰ বক্তব্য দাঙি ধৰিবৰ বাবে আহ্বান জনাইছোঁ। অন্ধকাৰ ৰখা নিচিনা হোৱা নাই, কাৰণ বিহাৰতো ঘোষণাই কৰিলে 11,500 কোটি টকা দিব পাৰে, কিন্তু অসমতো টেকনিকেলি একো অন্ধকাৰতে কি আপুনি কৈছে ইমান পাব পাৰে, নাপাবও ক'ব মানে তাৰমানে কথা এটা আছে, বিশ্বাসে মিলয় হৈ তৰ্কে বহুত দূৰ। এতিয়া মোদী ডাঙৰীয়াই 5,000 কোটি টকাৰ প্ৰভিজনটো অলৰেডি ৰাখিছে আমাৰ। এই 5,000 কোটি টকা যিটো ৰাখিছে, এই 5,000 কোটি টকাৰ ভিতৰত আমি এতিয়া কিমান আনিছোঁ? 2,600 কোটি টকা খৰচ হৈছে আমাৰ। বাকী পইচাখিনি আমাৰ আছেই অলৰেডি। আৰু ইয়াৰে কি কৰিব, 90% কেন্দ্ৰীয় চৰকাৰে ৱৰ্ল্ড বেংকক আৰু এডিবিক প্ৰয়োগ কৰিব, 10% আমি দিব লাগিব, আমাৰ ৰাজ্য চৰকাৰে দিব লাগিব। এই পইচাটো আমাৰ আছেই। গতিকে আৰু আমাৰ যিখিনি অতিৰিক্তভাৱে প্ৰয়োজন হ'ব, এতিয়া এনেকুৱা নহয় যে ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা 1100 কোটি টকা খৰচ হয় বান নিয়ন্ত্ৰণৰ কাৰণে, জলসম্পদৰ ব্যৱস্থাপনাৰ কাৰণে। আৰু কি কোৱা হৈছে,
আৰু এটা কথা কোৱা হৈছে যে আমাৰ ইয়াত এতিয়া কিমান লাগে, আমাৰ 350 কিলোমিটাৰ মথাউৰি বনাবলৈ আছে। 350 কিলোমিটাৰ মথাউৰিৰ ভিতৰত 200 কিলোমিটাৰ মথাউৰি আমাৰ ইতিমধ্যে চেংচন হৈ গ'ল, তাৰ কাৰণে পইচা আছে। এতিয়া আপোনালোককো মই এইটো কথা কৈছোঁ যে বানপানীৰ কাৰণে, জলসম্পদৰ কাৰণে আমাৰ বৰ্তমান কাম কৰিব পৰা আমাৰ যিটো কেপাচিটি, তাৰ কাৰণে আমাৰ পইচা কম হোৱা নাই। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰো পইচা আছে, ৰাজ্য চৰকাৰৰ পইচা আছে, আৰু যিখিনি আমাক প্ৰয়োজন হ'ব সেই প্ৰয়োজনীয় পইচাখিনি হয়তো বিহাৰৰ 11,000 কোটি টকাতকৈ আমি বেছিকৈ আনিবৰ কাৰণে সক্ষম হ'ম। আৰু বিশ্বাসটো ৰাখক, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰত অন ৰেকৰ্ড অসম ৰাজ্যখনে, অসমৰ নিচিনা ৰাজ্যই 7 লাখ কোটি টকা লাভ কৰিবৰ কাৰণে হৈছে। 7 লাখ কোটি টকা বিভিন্ন আঁচনি, বিভিন্ন প্ৰকল্পৰ বাবদ, যাৰ কাৰণে আজি আমাৰ 35,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হৈছে। আজি আমাৰ প্ৰায় 2200খন দলং, কাঠৰ দলং পকীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছে। আমাৰ 14খন মেডিকেল কলেজ ইতিমধ্যে নিৰ্মাণ কৰি আমাৰ সম্পূৰ্ণ হৈছে। 500খন আমাৰ 550খন আমাৰ মডেল হস্পিটেল, প্ৰায় তাৰে 450খন সম্পূৰ্ণ হৈছে, বাকীখিনি এতিয়া নিৰ্মাণৰ অৱস্থাত আছে। 750খন প্ৰাইমেৰী হেল্থ চেণ্টাৰ, আয়ুষ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ প্ৰায় 100খন প্ৰাইমেৰী হেল্থ চেণ্টাৰ, তাৰোপৰি আমাৰ 12খন নতুন বিশ্ববিদ্যালয়, বিভিন্ন ধৰণৰ আন্তঃগাঁথনি আজি আমাৰ ৰাজ্যখনত নিৰ্মাণ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। প্ৰায় 12 লাখ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমাৰ ৰাজ্যখনত নিৰ্মাণ হৈছে। আৰু ইমানখিনি পইচা দিয়াৰ পাছত আমি আচলতে অকণমান বিশ্বাস কৰিব লাগিব যে মোদী ডাঙৰীয়াই পইচা ইমান দিছে আৰু দিব।